ছাত্ৰ ছাত্ৰীসকল আমি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ৰাজনীতি বিজ্ঞান বিষয়ৰ তোমালোকৰ পাঠ্যপুথি স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতিৰ দ্বিতীয়টো অধ্যায় একদলীয় প্ৰাধান্য যুগৰ আমি আলোচনা কৰি আছিলোঁ আৰু ইয়াৰ প্ৰথম দুটা টপিক আমি ইতিমধ্যে আলোচনা কৰিছোঁ আৰু আজি আমি এই অধ্যায়টোৰ তৃতীয়টো টপিক কংগ্ৰেছৰ প্ৰাধান্যৰ প্ৰকৃতি নেচাৰ অফ কংগ্ৰেছ ডমিনেন্স এই টপিকটোৰ ওপৰত আমি কিছু কথা আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত মই কৈছিলোঁ কি ধৰণেৰে ভাৰতবৰ্ষৰ জাতীয় কংগ্ৰেছে প্ৰথম তিনিওটা সাধাৰণ নিৰ্বাচনতে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰু তেওঁলোকে লোকসভাৰ নিৰ্বাচনত কি ধৰণেৰে আসন লাভ কৰিছিল আৰু বিধানসভাৰ নিৰ্বাচনবিলাকত কেনেধৰণে ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনবিলাকত কেনেধৰণে আধিপত্য বিস্তাৰ কৰিছিল এই কথাখিনি আমি আগৰ ভিডিঅ'টোত আলোচনা কৰিছিলোঁ। আজি আমি এই ভিডিঅ'টোত ভাৰতীয় জাতীয় কংগ্ৰেছে এই তিনিওটা সাধাৰণ নিৰ্বাচনত আধিপত্য বিস্তাৰ কৰাৰ কাৰণসমূহ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ যি আধিপত্য বিস্তাৰৰ ধৰণ যি প্ৰকৃতি সেই প্ৰকৃতিৰ লগত বিশ্বৰ অন্যান্য যিবিলাক ৰাষ্ট্ৰত একদলীয় আধিপত্য আছিল সেই ৰাষ্ট্ৰসমূহৰ একদলীয় আধিপত্যৰ প্ৰকৃতিৰ মাজত এটা আমি তুলনামূলক আলোচনা কৰিম। আমি যদি চাওঁ আমি যদি ভাল ধৰণে বিশ্বৰ ৰাজনীতি লক্ষ্য কৰোঁ তেতিয়া আমি দেখিম বিশ্বৰ এনেকুৱা বহুতো ৰাষ্ট্ৰ আছে যিবিলাক ৰাষ্ট্ৰই এটা দলৰ আধিপত্যৰ অভিজ্ঞতা লাভ কৰিছিল বা এতিয়াও কৰি আছে। বিশেষকৈ যিসমূহ সাম্যবাদী ৰাষ্ট্ৰ আছে সেই সাম্যবাদী ৰাষ্ট্ৰসমূহত যিহেতু এটা দলৰ উপস্থিতিকেই স্বীকৃতি দিয়া হয় অৰ্থাৎ সেই ৰাষ্ট্ৰসমূহত কেৱল কমিউনিষ্ট দল অৰ্থাৎ সাম্যবাদী দলৰ উপস্থিতিকহে স্বীকৃতি দিয়া হয়, গতিকে সেই ৰাষ্ট্ৰসমূহে এটা দলৰ শাসনৰে অভিজ্ঞতা লাভ কৰে। তেনে ৰাষ্ট্ৰৰ ভিতৰত আমি ক'ব পাৰোঁ চীনৰ কথা আমি ক'ব পাৰোঁ, ঠিক একেধৰণে আমি কিউবাৰ কথা ক'ব পাৰোঁ বা ইয়াৰ পূৰ্বে থকা বিশ্বত থকা ছ'ভিয়েট ৰাছিয়া যিখন 1991 চনত ভংগ হৈ গৈছে সেই ৰাষ্ট্ৰখনৰ কথা ক'ব পাৰোঁ। এই ৰাষ্ট্ৰবিলাকত এটা দলৰ উপস্থিতিকে স্বীকৃতি দিয়া হৈছিল, তাত কোনো বিৰোধী দলৰ উপস্থিতিক সহ্য কৰা হোৱা নাছিল, গতিকে এই ৰাষ্ট্ৰসমূহে একদলীয় শাসনৰ অভিজ্ঞতাৰ লাভ কৰিছিল বা এতিয়াও লাভ কৰি আছে। তাৰোপৰি বিশ্বৰ অন্যান্য কিছুমান ৰাষ্ট্ৰ আছে যিবিলাক ৰাষ্ট্ৰ একদলীয় আধিপত্যৰ অভিজ্ঞতা লাভ কৰিছে। সেইবিলাকৰ ভিতৰত আমি ইজিপ্তৰ কথা ক'ব পাৰোঁ, আমি ম্যানমাৰৰ কথা ক'ব পাৰোঁ, আমি মেক্সিকোৰ কথা ক'ব পাৰোঁ। এইবিলাক ৰাষ্ট্ৰ একদলীয় আধিপত্যৰ অভিজ্ঞতা লাভ কৰিছে, যেনেধৰণে আমাৰ ভাৰতবৰ্ষই একদলীয় আধিপত্যৰ অভিজ্ঞতা লাভ কৰিছিল। এতিয়া আমি এই ৰাষ্ট্ৰসমূহে লাভ কৰা একদলীয় আধিপত্যৰ অভিজ্ঞতা আৰু আমি ভাৰতীয়সকলে লাভ কৰা একদলীয় আধিপত্যৰ অভিজ্ঞতাৰ মাজত আমি এটা তুলনামূলক আলোচনা কৰিম আৰু ইয়াৰ কাৰণে আমি মেক্সিকো নামৰ যিখন ৰাষ্ট্ৰ সেই ৰাষ্ট্ৰখনৰ একদলীয় আধিপত্যৰ প্ৰকৃতিৰ লগত আমি ভাৰতবৰ্ষৰ একদলীয় আধিপত্যৰ প্ৰকৃতিৰ আমি এটা তুলনামূলক বিশ্লেষণ কৰোঁ। আমি প্ৰথমতে মেক্সিকোৰ যি একদলীয় আধিপত্য সেই একদলীয় আধিপত্যৰ প্ৰকৃতিৰ বিষয়ে জানিবলৈ হ'লে তাত আধিপত্য চলোৱা ৰাজনৈতিক দলটোৰ বিষয়ে আমি জানি ল'ব লাগিব। তাত আধিপত্য চলোৱা ৰাজনৈতিক দলটো আছিল দি ইনষ্টিটিউচনেল ৰিভলিউচনেৰী পাৰ্টি, যাক চমুকৈ কোৱা হয় PRI। PRI তাৰ একচুৱেলি এটা স্পেনিছ নেমটো হৈছে পাৰ্টিডো ৰিভলিউচনেৰিও ইনষ্টিটিউচনেল, সেইকাৰণে তাৰ শ্বৰ্ট ফৰ্মটো PRI বুলি লিখে। গতিকে পাৰ্টিডো ৰিভলিউচনেৰিও ইনষ্টিটিউচনেল ৰিভলিউচনেৰী পাৰ্টি এই ৰাজনৈতিক দলটো গঠিত হৈছিল 1929 চনত আৰু 1929 চনত তাক কিন্তু PRI হিচাপে গঠন কৰা হোৱা নাছিল, তাৰ নাম পৃথক আছিল আৰু তাৰ নামটো আছিল নেশ্যনেল ৰিভলিউচনেৰী পাৰ্টি, তাৰ নামটো PNR আৰু পিছত তাৰ নাম সলনি কৰা হ'ল আৰু সলনি কৰি তাৰ নাম দিয়া হয় পাৰ্টি অফ মেক্সিকান ৰিভলিউচন PRM আৰু 1946 চনত
এই ৰাজনৈতিক দলটোৰ নাম সলনি কৰি কৰা হয় PRI, অৰ্থাৎ তাৰ নামটো দিয়া হয় ইনষ্টিটিউশ্যনেল ৰিভলিউচনাৰী পাৰ্টি। এই যিটো ৰাজনৈতিক দল ইনষ্টিটিউশ্যনেল ৰিভলিউচনাৰী পাৰ্টি, এই ৰাজনৈতিক দলটোৰ প্ৰতিষ্ঠাপকজন হৈছে প্লুটাৰ্কো এলিয়াছ কেলিছ। প্লুটাৰ্কো এলিয়াছ কেলিছ তেওঁ হৈছে এই ৰাজনৈতিক দলটোৰ প্ৰতিষ্ঠাপক। এই ৰাজনৈতিক দলটোৱে মেক্সিকোত প্ৰায় ৭১ বছৰ কাল আধিপত্য বিস্তাৰ কৰিছিল, 1929 চনৰ পৰা 2000 চনলৈকে। এই ৭১ বছৰ কাল এই দলটোৱে মেক্সিকোত আধিপত্য বিস্তাৰ কৰিছিল বা আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। কিন্তু এই ৰাজনৈতিক দলটোৱে মেক্সিকোত যিটো ধৰণে আধিপত্য বিস্তাৰ কৰিছিল, সেই ধৰণটোৰ লগত, তাৰ প্ৰকৃতিৰ লগত কংগ্ৰেছে ভাৰতবৰ্ষত আধিপত্য বিস্তাৰ কৰাৰ প্ৰকৃতি কি ধৰণে পৃথক আছিল, সেই বিষয়ে আমি কিছু কথা জানি লওঁ। আৰু তাৰ কাৰণে আমি প্ৰথমতে ভাৰতবৰ্ষত প্ৰথম 3টা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে আধিপত্য বিস্তাৰ কৰিলেও সেই আধিপত্য বিস্তাৰৰ ক্ষেত্ৰত আমি যদি লক্ষ্য কৰোঁ, তেতিয়া দেখিম তাত কোনো ধৰণৰ বেমেজালি হোৱা নাছিল। তাত এটা আমাৰ নিৰপেক্ষ নিৰ্বাচনী আয়োগ আছিল আৰু সেই আয়োগে নিৰ্বাচন অনুষ্ঠিত কৰিছিল। কিন্তু মেক্সিকোৰ ক্ষেত্ৰত আচলতে কি হৈছিল সেই বিষয়ে আমি চাওঁ। এতিয়া আমি যদি চাওঁ তেতিয়া দেখিম মেক্সিকোত PRI দলটো জয়ী হ'ব পৰাকৈ নিৰ্বাচনী বিধিসমূহ প্ৰস্তুত কৰা হৈছিল। তাৰ যিসমূহ নিৰ্বাচনী বিধি আছিল, সেই বিধিসমূহ এনেধৰণে প্ৰস্তুত কৰা হৈছিল যিবিলাক বিধিয়ে এই ৰাজনৈতিক দলটোত নিৰ্বাচনত জয়ী হোৱাত সহায় কৰে বা কৰিব পাৰে। তাৰোপৰি এই ৰাষ্ট্ৰখনত শাসকীয় দলটো জয়ী হ'বৰ কাৰণে শাসকীয় দলটোৱে ৰিগিঙৰো সহায় লৈছিল। তেওঁলোকে ভোট সম্পূৰ্ণৰূপে নিৰপেক্ষ হ'বলৈ দিয়া নাছিল। গতিকে আমি যদি লক্ষ্য কৰোঁ তেতিয়া দেখিম যে যদিও PRI মেক্সিকোত ৭১ বছৰ কাল আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল, সেই আধিপত্য বিস্তাৰৰ ধৰণৰ লগত কিন্তু ভাৰতবৰ্ষৰ কংগ্ৰেছৰ আধিপত্য বিস্তাৰৰ ধৰণৰ যথেষ্ট পাৰ্থক্য আছে। যিহেতু আমি জানো যে ভাৰতবৰ্ষত জনসাধাৰণে স্বতঃস্ফূৰ্তভাৱেই কংগ্ৰেছক ভোট দিছিল। ভাৰতবৰ্ষত কংগ্ৰেছৰ চৰকাৰে কংগ্ৰেছ জয়ী হ'বৰ কাৰণে কোনো ধৰণৰ তেনেধৰণৰ নিৰ্বাচনী বিধি প্ৰস্তুত কৰিব লগা হোৱা নাছিল বা শাসকীয় দলটোৱে কোনো ধৰণৰ ৰিগিঙৰো সহায় ল'ব লগা হোৱা নাছিল। গতিকে ভাৰতবৰ্ষত এই ৰাজনৈতিক দলটোৱে, ভাৰতীয় জাতীয় কংগ্ৰেছে জনসাধাৰণৰ ভোটৰ সহায়ত, জনসাধাৰণে দিয়া স্বতঃস্ফূৰ্তভাৱে কংগ্ৰেছক দিয়া ভোটৰ সহায়ত তেওঁলোক জয়ী হ'বলৈ সক্ষম হৈছিল। সেইটো হৈছে মেক্সিকোৰ একদলীয় আধিপত্য আৰু ভাৰতবৰ্ষৰ একদলীয় আধিপত্যৰ প্ৰকৃতিৰ মাজৰ মূল পাৰ্থক্য। এতিয়া আমি আহোঁ এই 3টা সাধাৰণ নিৰ্বাচনত, প্ৰথম যি 3টা সাধাৰণ নিৰ্বাচন হৈছিল, এই 3টা সাধাৰণ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছে কোনবিলাক কাৰণত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল, কোনবিলাক কাৰণত জয়ী হ'বলৈ সক্ষম হৈছিল। প্ৰথম কাৰণটো হৈছে স্বাধীনতা সংগ্ৰামৰ উত্তৰাধিকাৰী। ভাৰতবৰ্ষই ব্ৰিটিছৰ বিৰুদ্ধে যি স্বাধীনতা সংগ্ৰাম কৰিছিল, সেই স্বাধীনতা সংগ্ৰামত কংগ্ৰেছ দলটোৱে অৰ্থাৎ ভাৰতীয় জাতীয় কংগ্ৰেছে মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। আৰু সেই সূত্ৰে ভাৰতীয় জাতীয় কংগ্ৰেছ জনসাধাৰণৰ মাজত যথেষ্ট জনপ্ৰিয় আৰু এটা পৰিচিত ৰাজনৈতিক দল আছিল। আৰু ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছত যেতিয়া এই ৰাজনৈতিক দলটোৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে আৰু সেই নিৰ্বাচনত এই দলটো সহজেই জয়ী হ'বলৈ সক্ষম হৈছিল। দ্বিতীয় কাৰণটো হৈছে তৃণমূল পৰ্যায়ৰ সংগঠন। ভাৰতীয় জাতীয় কংগ্ৰেছৰ অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰ, সাংগঠনিক যিটো ভেটি আছিল, সেই গাঁথনি আছিল, সেই গাঁথনিটো যথেষ্ট শক্তিশালী আছিল। ভাৰতবৰ্ষই স্বাধীনতা সংগ্ৰাম কৰি থকাৰ দিনৰ পৰাই ভাৰতীয় জাতীয় কংগ্ৰেছৰ সংগঠনটোৱে ভাৰতবৰ্ষৰ গাঁৱে ভূঞে বিয়পি পৰিছিল। অৰ্থাৎ ইয়াৰ যিটো নেটৱৰ্ক আছিল, ইয়াৰ যিটো গাঁথনি আছিল, সংগঠন আছিল, সেই সংগঠন তৃণমূল পৰ্যায়তো যথেষ্ট শক্তিশালী আছিল। আৰু যাৰ ফলশ্ৰুতিত এই দলটোৱে নিৰ্বাচনৰ সময়ত অতি সহজেই বিৰোধী পক্ষক ধাৰাসাৰী কৰিবলৈ সক্ষম হৈছিল, যিহেতু বিৰোধী পক্ষই যিটো সময়ত
নিজৰ সংগঠনৰ কথা চিন্তা কৰিছিল সেই সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ সক্ষম হৈছিল অৰ্থাৎ ভাৰতীয় জাতীয় কংগ্ৰেছ বহু পৰিমাণে নিৰ্বাচনী যুঁজখনত আগবাঢ়ি গুচি গৈছিল তৃতীয়টো হৈছে নেতাসকলৰ ভাৱমূৰ্তি ভাৰতীয় জাতীয় কংগ্ৰেছৰ হৈ যিসকল নেতাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল সেই নেতাসকল আছিল স্বাধীনতা সংগ্ৰামৰ সংগ্ৰামী তেওঁলোকৰ বেছি সংখ্যকে আছিল স্বাধীনতা সংগ্ৰামৰ সংগ্ৰামী হিচাপে জনসাধাৰণৰ মাজত পৰিচিত ব্যক্তি আৰু সেইসকল আছিল বেছি সংখ্যকে নিকা ভাৱমূৰ্তিৰ ব্যক্তি গতিকে এনে নেতাসকলৰ এই ভাৱমূৰ্তিৰ কাৰণেই ভাৰতীয় জাতীয় কংগ্ৰেছে অতি সহজেই নিৰ্বাচনত জয়ী হ'বলৈ সক্ষম হৈছিল আৰু ইয়াৰ আমি পিছৰ কাৰণটোলৈ আহিছোঁ পিছৰ কাৰণটো হৈছে সামাজিক আৰু আদৰ্শ গোটৰ সংযুক্ত ৰূপত কংগ্ৰেছ এতিয়া সামাজিক আৰু আদৰ্শ গোটৰ সংযুক্ত ৰূপত কংগ্ৰেছ বুলি ক'লে আমি চাব লাগিব যে ভাৰতীয় জাতীয় কংগ্ৰেছত কোন শ্ৰেণীৰ মানুহে কোনসকল মানুহ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সংগঠনৰ লগত জড়িত হৈ আছিল আমি যদি প্ৰথমতে চাওঁ তেতিয়া আমি দেখিম ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত কৃষক ভূস্বামী কৃষকসকলো ইয়াৰ লগত জড়িত হৈ আছিল আৰু মাটিৰ মালিকসকলো ইয়াৰ সদস্য আছিল ঠিক একেধৰণে আমি যদি চাওঁ তেতিয়া আমি দেখিম শিক্ষিত ব্যক্তিও ইয়াত আছিল যিসকল ইংৰাজী শিক্ষাৰে শিক্ষিত ব্যক্তি তেওঁলোকো ইয়াৰ সদস্য হৈছিল আৰু নিৰক্ষৰ ব্যক্তিও ইয়াৰ সদস্য হৈছিল আৰু নেতাও হ'বলৈ সক্ষম হৈছিল শ্ৰমিক শ্ৰেণীৰ লোকো আছিল উদ্যোগপতিসকলো আছিল আমি যদি চাওঁ তেতিয়া আমি দেখিম যে সকলো ধৰ্মীয় গোষ্ঠী ভাৰতবৰ্ষৰ যিমানখিনি ধৰ্মীয় গোষ্ঠীৰ মানুহ আছে সকলো ধৰ্মীয় গোষ্ঠীৰ লোকেই ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত জড়িত হৈ আছিল তাৰোপৰি আমি উচ্চ মধ্যবিত্ত নিম্ন মধ্যবিত্ত শ্ৰেণী এই মানুহখিনিও ইয়াৰ লগত জড়িত হৈ আছিল আৰু আমি যদি চাওঁ ভিন্ন মতাদৰ্শত বিশ্বাসী বিভিন্ন গোটো ইয়াৰ লগত জড়িত হৈ আছিল অৰ্থাৎ ভাৰতবৰ্ষৰ জাতীয় কংগ্ৰেছৰ অৰ্গেনাইজেশ্যনটো আমি যদি সাধাৰণভাৱে ক'বলৈ যাওঁ তেতিয়াহ'লে ই হ'ব এটা আমব্ৰেলা লাইক অৰ্গেনাইজেশ্যন ই সকলোকে আগুৰি ধৰি ৰাখিছিল সকলোকে বান্ধি ৰাখিছিল অৰ্থাৎ ইয়াত সকলো শ্ৰেণীৰ লোকে সকলো মতাদৰ্শৰ লোকে সকলো ধৰ্মীয় লোকে নিজৰ নিজৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰাকৈ এডোখৰ ঠাই তেওঁলোকে উলিয়াই ল'বলৈ সক্ষম হৈছিল আৰু সেয়েহে সকলো শ্ৰেণীৰ মানুহৰ মাজতেই কংগ্ৰেছ দলটোৰ জনপ্ৰিয়তা আছিল যাৰ ফলশ্ৰুতিটো সহজতেই আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰু একেবাৰে শেষৰ যিটো কাৰণ সেইটো আমি ক'ব পাৰোঁ সহিষ্ণুতা আৰু বিবাদ নিষ্পত্তি কংগ্ৰেছত বিভিন্ন মতাদৰ্শৰ লোকৰ উপস্থিতি আছিল সকলো মতাদৰ্শৰ ইয়াত সোঁপন্থী বাওঁপন্থী পুঁজিবাদত বিশ্বাস কৰা সাম্যবাদত বিশ্বাস কৰা বিভিন্ন ধৰ্মীয় গোষ্ঠীৰ মানুহ ইয়াত জড়িত হৈ উচ্চ শ্ৰেণীৰ নিম্ন শ্ৰেণীৰ সকলো লোকেই ইয়াত জড়িত হৈ আছিল আৰু এই লোকসকলৰ মাজত মতাদৰ্শৰো পাৰ্থক্য আছিল কিন্তু তেওঁলোকৰ মাজত থকা যি মতাদৰ্শৰ পাৰ্থক্য সেই মতাদৰ্শৰ পাৰ্থক্য তেওঁলোকে সহ্য কৰিছিল সেই পাৰ্থক্যৰ কাৰণে তেওঁলোকে দলটোৰ মাজৰ পৰা ওলাই অহা নাছিল আৰু তেওঁলোকৰ সেই পাৰ্থক্যখিনি দলটোৰ ভিতৰত থাকি আলোচনা বিলোচনাৰ মাজেদি সমাধান কৰিবলৈ সক্ষম হৈছিল আৰু যাৰ ফলশ্ৰুতিত কংগ্ৰেছ দলটো ইমানখিনি মতাদৰ্শৰ পাৰ্থক্য থকাৰ স্বত্তেও দুৰ্বল হোৱাৰ সলনি সবল হ'বলৈহে সক্ষম হৈছিল এইবিলাক কাৰণতেই ভাৰতীয় জাতীয় কংগ্ৰেছে অতি সহজে এই প্ৰথম তিনিটা সাধাৰণ নিৰ্বাচনত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল আজিলৈ আমি পাঠটো ইমানতে সামৰিছোঁ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি ইয়াৰ পিছৰ টপিকসমূহ আলোচনা কৰিম